আমাৰ এটাইহে আদৰ আৰু শ্ৰদ্ধাৰ শিৱসাগৰ নাট্য সমাজৰ সভানেত্ৰী মহোদয়া দীপালী চলিহা বাইদেউ। সিন্ধু গুজরাট মারাঠা দ্রাবিড় উত্তর বঙ্গা হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা তব শুভ নামে জাগে। জানাইছো আমাৰ মাজত উপস্থিত থকা স্থপতিবিদ অশোক শইকীয়াদেৱক শ্ৰদ্ধা নিবেদনৰ বাবে নাট্য সমাজৰ কৰ্মকৰ্তা আমাৰ মাজত উপস্থিত থকা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ তৰফে শ্ৰদ্ধা নিবেদনৰ বাবে শিৱসাগৰ নাট্য সমাজৰ কৰ্মকৰ্তা আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু শিৱসাগৰ জিলাৰ অভিযোৱাৰ ফলত ৰংপুৰৰ স্বাভাৱিকতে নাট্য চৰ্চাত এক স্থবিৰতা আহিছে। প্ৰায় আধা শতিকা বিৰতিৰ পিছত 1883 চনত শিৱসাগৰৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় জুলিয়াছ চিজাৰৰ নাটকৰ মঞ্চস্থকৰণেৰে আধুনিক নাট্যৰীতিৰ পুনৰ আৰম্ভণি ঘটে। 1890 চনত শ্বেক্সপিয়াৰৰ নাটক কমেডি এট ইৰ'জ অনুবাদ ব্ৰহ্মৰংগই এই ধাৰাক অধিক জনপ্ৰিয় কৰে। 1899 চনত শিৱসাগৰত আধুনিক ৰীতিৰ মঞ্চ স্থাপনৰ উদ্দেশ্যে শিৱসাগৰ নাট্য সমাজ প্ৰতিষ্ঠা লাভ কৰে আৰু এই নাট্য সমাজে বৈদেহী বিশ্বে প্ৰথম নাটক পৰিৱেশন কৰে। বিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া নাটকত বঙালী নাট্যনীতিৰ প্ৰভাৱ পৰিহাৰ কৰি শুদ্ধ অসমীয়া পৰম্পৰা প্ৰৱৰ্তন কৰিবলৈ পাৰ্বতী প্ৰসাদ বৰুৱাই বিশেষ ভূমিকা লৈছিল। 1928 চনত শোণিতকুঁৱৰী আৰু 1941 চনত চক্ৰধৰ সিংহ নাটকৰ মঞ্চস্থকৰণে শিৱসাগৰৰ অভিনয় শৈলীলৈ এক সুকীয়া মাত্ৰা আনি দিছিল। কাৰিকৰী দিশৰ পৰাও শিৱসাগৰৰ নাট্য পৰম্পৰা অতি উন্নত আছিল। 1957 চনত শিৱসাগৰৰ নাট্য মন্দিৰত ঘূৰন্ত ৰংগমঞ্চৰ সংযোগ কৰা হয়, যিটো সেই সময়ত অসমৰ বাবে এক বিৰল কৃতিত্ব আছিল।